আচলতে ক'বলৈ মুহূৰ্তত একো আমাৰ ওচৰত ভাষা নাই বা বাক্য নাই। তথাপিও জীয়াই থকা অৱস্থাতো তাইক আমি এবাৰো লগ নাপালোঁ বা এবাৰো নেদেখিলোঁ। কিন্তু আমাৰ ফালৰ পৰা আমি যিমান চেষ্টা কৰিছোঁ, আমি ছাত্ৰ সংঘ তথা আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কালিৰ পৰা কৰিয়ে আছোঁ। আমি কালি ৰাতিপুৱা প্ৰায় 6টামান বজাৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচীত বহিছোঁ। তেওঁ শেষকৃতি যি তেওঁক চিতাত উঠাইছে, তেওঁক দাহ কৰিছে, তাতো আমি উপস্থিত আছোগৈ। আৰু অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমাৰ সহপাঠী বা আমাৰ ভণ্টি বা কাৰোবাৰ বাও হ'ব পাৰে, তেওঁক যে আমি এনেকৈ হেৰুৱাম আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু সেয়েহে আজি আমি আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিসমূহ তিতাবৰৰ দল সংগঠন আছে, সকলো মিলি আজি আমি তিতাবৰ মাজমজিয়াতে আমাৰ প্ৰয়াত বিপ্লৱী দাসৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচলতে কি ক'ম, ক'বলৈ একো মানে বাক্য নাই। আমি এটাই বিচাৰিছোঁ আমাৰ ছাত্ৰ সংঘ তথা আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা, যিয়ে এই কামটোত লিপ্ত আছে, অকল যে জগত সিং এই কামটোত লিপ্ত আছে সেইটো আমি কেতিয়াও বিশ্বাস নকৰোঁ। অকল জগত সিঙে যে কামটো কৰিছে আমি কেতিয়াও মানি নলওঁ। জগত সিঙৰ লগত আৰু কোন কোন কালপিত জড়িত আছে সকলোকে অতি সোনকালে আইনীভাৱে ব্যৱস্থা ল'ব লাগে। সেয়ে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আৰু দোষীক আমি কালিৰ পৰা এটাই কথাই কৈ আছোঁ, দোষীক হয়তো এনকাউণ্টাৰ নহ'লে ফাঁচি। আৰু ইয়াৰ বাহিৰে আমাক জেলত প্ৰেৰণ কৰা বা দীঘলীয়াকৈ তদন্ত হোৱা এইবিলাক আমি একোৱে নিবিচাৰোঁ। আমাক এইটোৱে লাগে, অকল জাষ্টিছ ফৰ বিপ্লৱী দাস, অকল এনকাউণ্টাৰ নহ'লে ফাঁচি, এই দুটাৰ ভিতৰত আমাক এটাই লাগে।